তো হাই হেল্ল' নমস্কাৰ খেতিয়ক বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফাৰ্মাৰ টেকনিকেল ভিডিঅ' আছাম ইউটিউব চেনেলটো আপোনালোকে ইমান দিনে চালে আৰু আপোনালোকে বহুতো মৰম দিছে, যাৰ বিনিময়ত ফাৰ্মাৰ টেকনিকেল ভিডিঅ' ইউটিউব চেনেলটো ফুল মনিটাইজেশ্যন কৰিবলৈ সক্ষম হয় আৰু তাৰ বাবে আপোনালোকৰ ওচৰত মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে যিখিনি মৰম দিলে, ভাল পোৱা দিলে, সেইখিনি মৰম আৰু আগলৈকো পাম বুলি মই আশাৰে কামনা কৰিছোঁ। এই ইউটিউব চেনেলটো বা মই ইউটিউব জগতত আহিম বুলি ভবা নাছিলোঁ। খেতিয়ক বন্ধুসকল, মোৰ এটা মনত ধাৰণা আহিল যে আমাৰ খেতিয়কসকলক, বিশেষকৈ গাঁও অঞ্চলৰ খেতিয়কসকলক, তেওঁলোকক উন্নত চিডৰ লগত চিনাকি কৰি দিয়াৰ বা উন্নত ফাৰ্টিলাইজাৰ সাৰৰ লগত চিনাকি কৰি দিয়াৰ বা উন্নত পেষ্টিচাইডৰ লগত চিনাকি কৰি দিয়াৰ। তো মই ভাবিলোঁ যে এটা ইউটিউব চেনেল খোলোঁ আৰু সেই চেনেলটোৰ যোগেদি খেতিয়কসকলৰ মাজলৈ ভাল কিছু তথ্য তেওঁলোকৰ মাজত লৈ যাম। ঠিক ভবাৰ দৰে কাম হ'ল। ফাৰ্মাৰ টেকনিকেল ভিডিঅ' ইউটিউব চেনেলটো খুলিলোঁ। যেতিয়া খুলিছিলোঁ তেতিয়া ছাবস্ক্ৰাইবাৰ 0 আছিল। তাৰ পৰা ভিডিঅ' আপলোড যেতিয়া দিলোঁ, প্ৰথমতে 10-20টা ভিউজ আহিল, কিন্তু তাৰপিছত আপোনালোকে যথেষ্টখিনি মৰম দিয়াৰ পিছত চেনেলটো আজি প্ৰায় 3000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। এই সকলোবোৰ আপোনালোকৰ মৰম ভাল পোৱাৰ বাবে হৈছে। আৰু মোৰ ভিডিঅ'ৰ এটাই উদ্দেশ্য যে আপোনালোকক চিডবিলাকৰ লগত যাতে আপোনালোকক বীজৰ দোকানীয়ে ঠগাব নোৱাৰে। কাৰণ কিছুমান খেতিয়ক আছে যে একো নাজানে, বীজৰ দোকানে যি দেই তাকে লৈ আহে আৰু তেওঁলোকে খেতি কৰে, বহুতো কষ্ট কৰি গাৰ ঘাম পেলাই কিনে খেতি কৰে। DAPৰ কিলো 30ৰ পৰা 35 টকা, ইমান দামী সাৰ মাটিত প্ৰয়োগ কৰিলে কি হ'ব যদি আমাৰ বীজটো ভাল নহয়। বীজটো ভাল হ'লেহে আমি অধিক উৎপাদন লাভ কৰিব পাৰিম। তো সেই ধাৰণাবোৰ মনত লৈ চেনেলটো খোলা হৈছিল। যিবিলাক চিড এই চেনেলটোৰ যোগেদি আপোনালোকৰ মাজলৈ লৈ আহোঁ, সেইবিলাক খুবেই ভেৰিফাইড চিড হয়, হাইব্ৰিড চিড হয়। তাত মই লোকেল চিডৰ ওপৰত মিনিমাম 260টা ভিডিঅ' আপলোড হ'ল চাগে, এটা বা দুটাহে আপলোড কৰিছোঁ। বা লোকেল তিয়হ আৰু এটা জহা ভোলৰ ওপৰত ভিডিঅ' আপলোড কৰিছিলোঁ। বাকী যিবিলাক চিডৰ ওপৰত ভিডিঅ' আপলোড কৰিছিলোঁ, তো আটাইবোৰ F1 হাইব্ৰিড চিডৰ ওপৰত ভিডিঅ' আপলোড কৰিছিলোঁ। তো খেতিয়ক বন্ধুসকল, আহিবলগীয়া দিনবোৰত আমাৰ যিটো সময়ত যি খেতি কৰা হয় তাৰ চিডৰ ওপৰত, এইটো সময়ত যদি আমাৰ শাক পাচলিৰ খেতি কৰা হয়, আপোনালোকে কোনটো চিড কিনিব তাৰ ওপৰত ভিডিঅ' দিম। যিহেতু এতিয়া আপোনালোকে ধান খেতি কৰিব, ধান খেতিৰ ওপৰত কিছু আপোনালোকক কথা ক'ম বা আপোনালোকৰ লগত কিছু আলোচনা কৰিম। উন্নত ধানৰ বীজ আপোনালোকক মাজলৈ লৈ আহিম। তো এইটোৱে মোৰ আচল উদ্দেশ্য। বাকী ভিডিঅ'ৰ কোৱালিটি চাই ভাবিব পাৰে যে ভিডিঅ'ৰ কোৱালিটি ভাল নহয়, কিন্তু এটা 8,000 পৰা 9,000 টকীয়া মোবাইলেৰে এই ভিডিঅ'টো শ্বুট কৰা হৈছে। আইফোন নাই, DSLR কেমেৰা নাই, বা যিটো মাইক আছে 200 পৰা 250 টকা, 5-6 হাজাৰ টকীয়া মাইক ক্ৰয় কৰি ভিডিঅ' বনাবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে। কিন্তু আপোনালোকে যে মৰম দিব, ভাল পোৱা দিব, আগুৱাই যাম, পাৰিম। আৰু তেতিয়া ভিডিঅ'ৰ কোৱালিটিও ভাল হ'ব, ডিজিটেল লেভেলত ভিডিঅ' শ্বুট কৰিব পাৰিম বা বিভিন্ন ঠাইত গৈ কিনে আপোনালোকক খেতি বা ডাঙৰ খেতিয়কৰ লগত আলোচনা কৰি সেই খেতিয়কৰ পৰা আপোনালোকক কিছু নলেজ দিবলৈ বা কিছু কথা জানিবলৈ আপোনালোক সক্ষম হ'ব, যদিহে এজন সফল ইউটিউবাৰ হ'ব পাৰোঁ। ভিডিঅ'বোৰত কিবা ভুল হ'ব পাৰে, ভুল হোৱাটো ডাঙৰ কথা নহয়, ভুল মানুহৰে হয়। বাট আপোনালোকে কমেণ্টৰ মাধ্যমেৰে জনাব। যি ভুল হয় কমেণ্ট কৰি জনাব, তাৰ ওপৰত মই শুধৰণি কৰিবলৈ চেষ্টা কৰিম বা নেক্সট টাইম তেনেকুৱা ভুল নকৰোঁবলৈ বা ভুল নকৰাকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো খেতিয়ক বন্ধুসকল, এইখিনি আছিল মোৰ পৰিচয়। তো আজিৰ পৰা যেতিয়া ভিডিঅ' বনাওঁ, ফটো সহকাৰে আপোনালোকে ভিডিঅ' দেখিবলৈ পাব। বাট আজি যিহেতু ফাৰ্ষ্ট মুখ দেখাইছোঁ, আপোনালোকক অলপ নাৰ্ভাছ ফিল অনুভৱ হৈছে। বাট একো নাই, যিহেতু ফাৰ্ষ্ট টাইম কেমেৰাৰ সন্মুখত আহিছোঁ, কিন্তু পাৰিম, মনত সাহস আছে। ভুল যদি কিবা হৈছে ভিডিঅ'টোত আপোনালোকে ক্ষমা কৰি দিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব।
ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আহোম।